আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে কোন কেইখন কলেজত অৰ্থাৎ কোন কেইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজত হিন্দীত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি অৰ্থাৎ এমএ ইন হিন্দী কোৰ্স পঢ়িব পাৰি কোন কেইটা এফিলিয়েটেড কলেজত সেই কলেজ কেইখনৰ নাম কি এড্ৰেছ কি তাতে সিট কিমান আছে গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব যাতে ভিডিঅ'টোত দিয়া প্ৰতিটো ইনফৰমেশন আপুনি ভালকে গম পায় সো এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক কলেজখন দেখুৱাম কোনখন কলেজত হিন্দীত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি ইয়াৰে প্ৰথমখন কলেজ হ'ল বঙাইগাঁও কলেজ হ'ল বঙাইগাঁও জিলাত অৱস্থিত এখন কলেজ ইয়াতে হোষ্টেল ফেচিলিটিও আছে কন্টেক্ট নাম্বাৰ ইমেইল আইডি ৱেবসাইট আপোনালোকে দেখা পাইছে ইয়াতে হিন্দীত টোটেল সিট আছে 20 অৰ্থাৎ বঙাইগাঁও কলেজত যদি আপুনি এমএ ইন হিন্দী কোৰ্সত এডমিশন ল'ব বিচাৰিছে তেতিয়া হলে আপোনালোকে ইয়াতে 20টা সিট পাব আৰু 20টা সিটত আপোনালোকে এডমিশন ল'ব পাৰিব ইয়াৰ পৰৱৰ্তী কলেজখন হ'ল ৰঙাপাৰা কলেজ আপোনাৰ শোণিতপুৰ জিলাত অৱস্থিত আপোনাৰ এইটো কলেজত আপোনাৰ হোষ্টেল ফেচিলিটি পাব তাৰ পিছত ইমেইল আইডি ৱেবসাইট কন্টেক্ট নাম্বাৰ গোটেই দেখা পাইছে যদি প্ৰয়োজন হয় ইয়াতে আপোনালোকে কন্টেক্ট কৰিব পাৰে আৰু এইখন কলেজতো টোটেল সিট 20টা আছে অৰ্থাৎ ৰঙাপাৰা কলেজতো এমএ হিন্দী কোৰ্সত এডমিশন ল'বলৈ টোটেল সিট আছে 20টা সো এই দুখন কলেজে হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ যি দুখন কলেজত আপুনি হিন্দীত মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিত কেইবাটাও সিট আছে যদি হেইকেটা সিট নাপায় তেতিয়া হলে আপোনালোকে এই দুখন কলেজত এপ্লাই কৰিব পাৰে আৰু এই দুখন কলেজত এপ্লাই কৰি আপুনি হিন্দীত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰে বঙাইগাঁও কলেজতো টোটেল সিট আছে 20 আৰু ইয়াতে ৰঙাপাৰা কলেজতো টোটেল সিট 20 অৰ্থাৎ এফিলিয়েটেড কলেজত থকা টোটেল সিটৰ সংখ্যা 40 গতিকে এই 40 সিটতে আপুনি এপ্লাই কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব লগতে মই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু যদি ভিডিঅ' সম্বন্ধে কিবা সুধিবলগীয়া বা এডমিশন সম্বন্ধে কিবা জানিব লগা থাকে তেতিয়াহলে আপোনালোকে কমেন্ট কৰি জনাব পাৰে নাইবা ডেসক্ৰিপশন বক্সত দিয়া মোৰ সোশ্যাল মিডিয়া আইডিসমূহৰ লিংক আছে তাতে গৈ মোক মেছেজ দিব পাৰে কিন্তু মোক মেছেজ দিয়াৰ আগতে আপোনালোকে ফেসবুক অথলে ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই ল'ব বা ফেসবুক পেজ টুইটাৰ ইনষ্টাগ্ৰাম আদি হলে আপোনালোকে ফলো কৰি ল'ব অন্যথায় আপোনাৰ মেছেজবিলাক মই নাপাম গতিকে আপোনালোকে ফলো বা ফ্ৰেন্ড ৰিকুৱেষ্ট দিয়াৰ পিছতহে আপুনি মেছেজ দিব তাৰ পিছত যদি আপোনালোকে এই পিডিএফ ফাইলছ বিলাক বা অন্যান্য মেৰিট লিষ্ট বা অন্যান্য যিবিলাক নটিফিকেশন আহে এইবিলাক পাই থাকিবলৈ মোৰ টেলিগ্ৰাম গ্ৰুপ বা টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ
সাগৰতে